শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃসকল, বিশিষ্ট ব্যক্তিসকল, সংবাদ মাধ্যমৰ মোৰ বন্ধুসকল, আজি এই অঞ্চলৰ ৰাইজৰ কাৰণে এটি শুভ দিন। দেওহাটী চাৰিআলি চেনিখোৱা থকা গণেশ মন্দিৰৰ প্ৰাংগণত নতুন নাটঘৰৰ শুভাৰম্ভ। এই নাটঘৰটো শুভাৰম্ভৰ ইয়াত ৰাইজৰ দান বৰঙণি লগতে মোৰ ফালৰ পৰাও সহায় সহযোগিতা থাকিব। এই নাটঘৰটো কমপ্লিট হ'লে ইয়াত ৰাইজে নাম প্ৰসংগ, কলা কৃষ্টি ইয়াৰ জৰিয়তে এটা সমাজখনত এটা পৰিৱেশ সৃষ্টি হ'ব, একতাৰ বান্ধন সুদৃঢ় হ'ব। লগতে আজি অসমত দেখি থকা যিবিলাক সমাজ বিৰোধী কাম, তাৰ পৰা আমাৰ সমাজবিলাকত যাতে বিয়পিব নোৱাৰে, তাৰ বাবে আমি সকলোৱে সমাজখন মুক্তৰ কাৰণে দায়িত্ব আৰু কৰ্তব্য বুলি ভাবি আগবাঢ়িব লাগিব। ধৰ্ম অবিহনে কোনো এখন সুস্থ সমাজ জীয়াই থকাটো সম্ভৱপৰ নহয়। এইখিনি কৈয়ে মোৰ বক্তব্যৰ সামৰণি মাৰিম।